চাওক আচলতে ঐতিহাসিক ডিব্ৰুগড়ৰ পৰা আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে অসমীয়া আলহী যিদৰে আদৰিব জানো আলহী আমি খেদিবও জানো। সময়ৰ আহ্বান এয়া। এইটো কাৰণে আমি ক'বলৈ বাধ্য সৌ সিদিনা শিৱসাগৰত যিটো কাণ্ড হ'ল তাৰ পৰৱৰ্তী সময়ত আমি দেখিলোঁ তিনিচুকীয়াত এটা কাণ্ড হ'ল, ঢিঙত কাণ্ড হ'ল। অসমৰ বিভিন্ন ঠাইত অসমীয়াৰ ওপৰত খিলঞ্জীয়া থলগুৰি জনৰ ওপৰত অত্যাচাৰ হৈ আছে। আলহী হিচাপে বুলি এইটো কাৰণে ক'লোঁ, ব্ৰিটিছে আহিছিলে বেপাৰ বাণিজ্য কৰিবলৈ আহি সমগ্ৰ অসম নালাগে ভাৰতবৰ্ষত দখল কৰি লৈছিলে। পৰৱৰ্তী সময়ত সেইদৰে চাকৰি সূত্ৰে হওক বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে হওক বিভিন্ন অনা অসমীয়া বণিকসকলে আহি ইয়াত বেপাৰ বাণিজ্য কৰি আমি তেওঁলোকক আলহী হিচাপে আদৰি লৈছোঁ। আমাক প্ৰথম ভৰিত কামুৰিছে, আমি তেওঁলোকক মানি লৈছোঁ আলহী বুলি। পৰৱৰ্তী সময়ত পেটত কামুৰিছে, তেতিয়াও আমি তেওঁলোকক কনচিডাৰ, এতিয়া আমাক গলত কামুৰিবলৈ ধৰিছে তেওঁলোকে। এইদৰেতো আমি অসমীয়া জাতিয়ে জীয়াই থাকিব নোৱাৰোঁ। আমাৰ উঠি অহা নৱপ্ৰজন্মসকলৰ ভৱিষ্যত, খিলঞ্জীয়া জাতিৰ ভৱিষ্যতৰ ওপৰত নিৰ্ভৰ কৰি আমি অহা 2 ছেপ্টেম্বৰত ডিব্ৰুগড় চৌকিডিঙি চাৰিআলিৰ পৰা আমি গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ বিভিন্ন দাবীত। সেয়েহে সমূহ ডিব্ৰুগড়বাসী থলগুৰি খিলঞ্জীয়া জনগণক আমি এই কাৰ্যসূচীত জাতি ৰক্ষাৰ পণত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ।